ধুনু মানু এতিয়া কোনটো খাবা এইটো মামাম খাব ধুনু মানু আজিৰ ব্লগটোত মই আপোনালোকক আমাৰ সম্পূৰ্ণ পৰিয়ালটো দেখাব লৈছোঁ আৰু এয়া হৈছে আমাৰ ভতিজাজনী মই কৈছিলোঁ যে বাহিৰত থাকে দাদা বৌহঁত তেওঁলোক মানে প্ৰত্যেক বছৰে আহি থাকে আৰু এইটো তেতিয়াৰ ভিডিঅ'ত যেতিয়া তেওঁলোক মুম্বাইত আছিল আৰু মুম্বাইৰ পৰা আহিছিল বৰ্তমান কিন্তু তেওঁলোক গুজৰাটত থাকে মানে ট্ৰান্সফাৰ হ'ল গুজৰাটলৈ আৰু এয়া আহিলে মানে এনেকেই অকণমানিজনীৰ লগত এনেকৈ খেলি থকা হয় আৰু ঘৰখনৰ সকলো এনেকৈয়ে তাইৰ লগত ব্যস্ত থকা হয় কাৰণ আমাৰ ঘৰত অকণমানি বুলি ক'বলৈ আমাৰ ভতিজাজনীয়ে আছে আৰু তাইক মানে আমি বহুত মৰম কৰোঁ আৰু আইতাক দেউতাকহঁতো বহুত দিনৰ মূৰত মানে এবছৰৰ মূৰত পায় ন তেতিয়া মানে বেছি মানে দেখি মানে ফোনত ভিডিঅ' কলত কথা পাতি থকা হয় কিন্তু এনেকৈ সন্মুখত পোৱাটো বেলেগ ন তো মানে বহুত আমি মানে মৰম কৰোঁ আৰু এইফালে মই যে তাইক সজাই আছোঁ মানে কাপোৰ পিন্ধাই দিছোঁ ফুট দি আছোঁ মানে তেওঁলোক এনায়কৰ ঘৰলৈ যাব মানে আমাৰ খ্যাতি তাইৰ নামটো খ্যাতি আকৌ দেই আপোনালোকক নামটো কোৱাই নাই নহয় খ্যাতিহঁত মানে এনায়কৰ ঘৰলৈ যাব কাৰণ এবছৰৰ মূৰত আহে যে ঘৰলৈও মানে এখন ঘৰলৈও যায় আৰু এইটো কুৰ্তি বৌয়ে দিছে দেই মোৰ কাৰণে লৈ আহিছিলে তাৰ পৰা কালাৰটো মোৰ খুব ভাল লাগে পিংক কালাৰ এনেও মোৰ ভাল লাগে আৰু এইফালে আমাৰ ধনু মানুক মানে তাইক আমি মৰমতে ধনু মানু বুলি কওঁ ধনু মানুকো উলিয়াই মেলি ৰেডি কৰি দিলোঁ আৰু এইফালে মই তাইৰ লগত কিবা কিবি পজ দি আছোঁ ফোনটো উলিয়াই মেলি আৰু এইফালে বৌ কাপোৰ চাপোৰ পেকিং কৰি লৈছে মানে দুদিনমান থকাকৈ যাব সেইখন ঘৰো এবছৰৰ মূৰৰ পিছত পায় সেইকাৰণে এইখন ঘৰত দুদিনমান থকাৰ পিছতে সেইখন ঘৰলৈও গৈ আহেগৈ আৰু এইফালে চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এইফালে আইতাকেও একদম ধনু মানুক উলিয়াই দিছে আৰু বাবা কি পিন্ধা এইফালে দাদা বৌহঁত ওলাই মেলি হৈ গ'ল আৰু এতিয়া কিবা বস্তু পাহৰিছে নেকি তাকে চিন্তা কৰি আছে এতিয়া ওলাই মেলি হৈ গ'ল মই আৰু হাজবেণ্ড যাম দাদা বৌহঁতক থ'বলৈ মানে আমাৰ ধনু মানু এনায়কৰ ঘৰত থ'বলৈ বাই কৈ দিয়া বাই বাই এইয়া আমাৰ খ্যাতি আহি গ'ল এনায়কৰ ঘৰৰ পৰা আৰু আহি পায়ে আকৌ তাই মোৰ লগত এনেকৈ খেলি থাকে কিনো কৰি থাকে আৰু অকলে আৰু অকণো আমনি নকৰে তাই নিজে নিজে ধুনীয়াকৈ খেলি থাকে আৰু এয়া আহি আমাৰ ৰুমত তাই এনেকৈ কিবা কিবি কৰি থাকে আহি মিউজিকটোও দি দিছে লগতে আৰু তেতিয়া মানে যেতিয়া তাই আহিছিল তেতিয়া তাই 3 years মান হৈ আছিল আৰু এতিয়া তাই 4 years হ'ল আৰু স্কুলতো দিলে দেই আৰু এয়া দেখিছেনে মই যি কৰোঁ তাইকো সেয়াই কৰিব লাগে মই এনেকৈ হাতত ক্ৰীম ঘঁহিছোঁ যে তাইও মই যেনেকৈ ঘঁহোঁ তেনেকৈয়ে তাই একদম ঘঁহে সদায় মোৰ লগত ৰাতিপুৱা মানে গা ধুই অহাৰ পিছত এইখিনি তাই মানে সদায় থাকিবই আৰু মই যি কৰোঁ কাজল লগালে কাজল তাইকো লাগিব ফুট লগালে তাইকো লাগিব এনেকুৱা মানে আৰু এইফালে পাপাই শাক কাটি আছে এইফালে বৌও লগতে বহি চাহ খাইছে আৰু আমাৰ এইফালে ধনু মানুহ বহি আছে কিবা কিবি খাই আছে আমাৰ খ্যাতিৰ আকৌ ভুজিয়া ফেভৰেট আছিল মানে ব্ৰেকফাষ্টত তাইক ভুজিয়া লাগেই আৰু এয়া সেইকাৰণে একদম ভুজিয়া পৰা প্লেট ভৰাই লৈ লৈছে আৰু এইফালে বৌয়ে পিঠা বনায়ো আছে লগতে আৰু এইফালে তাইক দিও আছে খাবলৈ এইফালে তাই কিন্তু সেইবোৰ নাখায় কিন্তু ভুজিয়াহে খায় আৰু বিস্কুট চিস্কুট একো নাখায় এইফালে আকৌ লোকেল মাছ আমাৰ পুঠি মাছ যিমানেই নহওক ভিৰত থাকে মাছ মাংস খায়ে থাকে কিন্তু মানে আমাৰ ইয়াৰ যোনটো মানে মাছ মাংস তাতেতো মানে নাপায় ন এনেকুৱা সেইটো কাৰণে ঘৰলৈ আহিলে মানে এইবিলাক যোগাৰ হয়েই আৰু সেই প্ৰত্যেক যেতিয়াহে মানে মায়ে থৈ দিয়ে হাঁহ হ'লেও বা মানে যি মানে খাই ভাল পায় সেইবিলাক মায়ে যোগাৰ কৰি থৈয়ে দিয়ে আৰু এনেকৈ আহিলে মানে বনাই মেলি খোৱা হয় তাৰ মাজতে আকৌ সিদিনা আমি প্ৰথম এনেকৈ চিনেমা চাব গৈছিলোঁ চিনেমা হলত মানে আমাৰ পৰিয়ালটো অকল পাপাক বাদ দি পাপাটো ঘৰ ৰখীয়া হৈছে আৰু এইফালে মা বৌ মই দাদা আৰু হাজবেণ্ড আৰু এইফালে আমাৰ খ্যাতি আমি নাজিৰা হললৈ আহিছিলোঁ আৰু হলত আমি চিনেমা চালোঁ প্ৰথম চালোঁ সিদিনা একেলগে ক'তো যোৱা হোৱাই নাছিলে সেইটো কাৰণে ব'লক বোলো চিনেমা চাওঁ বুলি ক'লোঁ সেইটো কাৰণে চিনেমা চাবলৈ জোৰ কৰি লৈ আহিলোঁ আৰু এইফালে আমাৰ খ্যাতি একদম মন দি চাইছে তাই প্ৰথম চাইছে নেকি একদম খুব চাইছে মানে মন দি একদম চাউণ্ডটো পূৰা ডাঙৰকৈ ওলাইছিলে যে
দাদা বৌহঁতে এমাহমান ছুটী লৈ আহে, কেতিয়াবা 15 দিন ছুটী লৈ আহে, কিন্তু তাৰ মাজতে মানে গোটেইখন ফুৰিবলগীয়া হয়। তাৰ মাজতে আমাৰ ঘৰলৈও আহিছিল, সেয়া মানে সেইদিনা আমাৰ ঘৰলৈ আহিছিল আৰু বাকী গোটেইখিনি অলপ অলপ তেওঁলোকে যিমানখিনি পাৰে ফুৰিলে আৰু মানে মিতিৰ কুটুম যিমান আছে অলপ অলপ যিমানখিনি পাৰে ফুৰিলে আৰু সিদিনা মানে আমাৰ ঘৰলৈ আহিছিল। আমাৰ ঘৰত এয়া ভাত চাত খাই মেলি যাবলৈ ওলাইছে আৰু ব'লা ব'লা মই লৈ গৈছোঁ ব'লা। আৰু এইফালে হৈছে আমাৰ খেতিৰ মাহীয়েক, খেতিৰ মাহীয়েক আৰু মমায়েকহঁত আহিছিল ফুৰিবলৈ আৰু এইদিনাখন মানে বৌভাগৰো বাৰ্থডে আছিল, তাকে সেই বৌভাগৰ বাৰ্থডে অলপমান সৰু সুৰাকৈ চেলিব্ৰেট কৰা হ'ল আৰু এনেকৈ। আৰু এইফালে আমাৰ খ্যাতিৰ টোপনি আহিছে আৰু তাই এনেকৈ মোৰ কোচত এনেকৈ শুই যায়। এইফালে খানা চানা ৰেডি হৈ গ'ল, হাঁহৰ মাংস আছিল, এইফালে ড্ৰাই ফ্ৰাই আৰু কোমোৰাৰ লগত হাঁহৰ মাংস, তাৰপিছত বৰা ভাত মানে চেৰা দিয়া বৰা ভাত, এইফালে চালাড তালাড আৰু কিবা কিবি পাপৰ চাপৰ মানে সকলো আহিছিলে, পৰিয়ালৰ বৌহঁতৰ ঘৰৰ পৰাও আহিছিলে, ভাইটিহঁত মাহঁত আহিছিল আৰু আমাৰ মাহঁতো আহিছিল, সকলো মানে তেওঁলোক যাবৰো হৈছিল ন, সেইটো কাৰণে সকলোৱে মিলি এসাঁজ মানে এনেকৈ আমি খাওঁ আৰু তো সেইদিনাই মানে বৌ বাৰ্থডে দিনাখনেই এনেকৈ সকলোৱে মিলি এসাঁজ খালোঁ। এইফালে আকৌ আমাৰ ধুনুৰ টোপো আহিছিল, সেইটো কাৰণে মই তাইক ৰুমলৈ লৈ আহিছিলোঁ শুৱাম বুলি। মা পাপাহঁতে আগতে খাই ল'লে আৰু এতিয়া এইফালে ভাইটিহঁত আৰু মানে বৌৰ ভাইটিহঁত আৰু এইফালে দাদা আকৌ এইফালে হাজবেণ্ড, এতিয়া তেওঁলোকে খাই আছে সকলোৱে। এইফালে বেডখনত আকৌ ধুনুৰ খেলা বস্তুৰে ভৰি আছে গোটেই। সিদিনা আমি পৰিয়ালৰে সৈতে দিনটো কটালোঁ, কথা বতৰা পাতিলোঁ, ধুনীয়াকৈ এসাঁজ খালোঁ সকলোৱে মিলি আৰু এতিয়া মা পাপাহঁত যাবলৈ ওলাইছে। দিনবোৰ যে ইমান সোনকালে পাৰ হয়, চাওঁতে চাওঁতে তেওঁলোক ৰিটাৰ্ণ হোৱাৰ ডেট পাইছিলেহি আৰু সেই তাৰে দুদিন নে এদিনৰ আগত এয়া মই চিকেন আৰু পোলাও বনাই আছিলোঁ, মোৰ হাতেৰে এসাঁজ খুৱাম বুলি কৈ আছিলোঁ, সেইটো কাৰণে মই বনালোঁ আৰু আমি সকলোৱে মিলি আকৌ এসাঁজ খালোঁ ভালকৈ। আৰু এয়া হৈছে ধুনুৰ থালি, তাই ইয়ালৈ আহিলে প্ৰায় ময়ে ভাত খুৱাই দিওঁ আৰু মোৰ খুৱায়ো ভাল লাগে এনেকৈ সৰু বাচ্ছাক, আৰু তাইক মই খুৱাই দিলোঁ, তাইও কৈ আছিলে খুৰীয়ে খুৱাই দিব, খুৰীয়ে, আৰু খুৰী বুলি নকৈছিল, তাই তুই বুলি কৈছিল, সৰুতে ইমান মৰম লাগে শুনিবলৈ। আজিকালি খুৰী কয় বাৰু, ডাঙৰ হৈছে যে, সৰু যেতিয়া আছিলে তেতিয়া তাই খুৰী বুলি নকয়, তুই তুই এনেকৈ বুলি কৈ থাকে, শুনিবলৈ ইমান মৰম লাগে। আৰু সেই তাকে মই খুৱাই দিব লাগে বোলে তাইক, সেয়া মই খুৱাই দিলোঁ। আৰু এইফালে আকৌ তাই মানে বেয়া পাই আছে, খুৰী চকলেট নানিলা আইচক্ৰীম নানিলা কৈ আছিলে, তাই বেয়া পাই আছে আৰু তাই সেই কমপ্লেইন কৰি আছে। আইচক্ৰীম নানিলোঁ, আইচক্ৰীম নাই, ঠাণ্ডাত নাপায় নহয়। বেয়া পাইছোঁ বুজিয়ে নকয়। মই চকলেট আনিলোঁ নহয়। কোনে আনিলে? এইফালে আমাৰ বাইদেউ এয়া দেখিছেনে, চকলেট খাই মেলি একদম ধুনীয়াকৈ শুই থাকিলে আৰু এইফালে দদায়েকৰ লগত। এইফালে এয়া আমি শিৱসাগৰ গৈছিলোঁ, তাৰে দুটামান ক্লিপ আছিলে, তাকে দেখুৱালোঁ। এইফালে আকৌ আইতাক, দদায়েক আৰু এইফালে আমাৰ টিকলি পূৰা ডান্স মাৰি আছে, এইফালে দদায়েকে ঢোল বজাই দিছে আৰু এইফালে তাই পূৰা ডান্স কৰি আছে, লগতে আইতাকো ডান্স কৰি আছে। হৈ যাব।
वाव तालिया तालिया চাওঁতে চাওঁতে সেই দিনটো আহিল আৰু তেওঁলোক যাবলৈ ওলাল আৰু সেই যোৱা দিনাখন ৰাতিপুৱাৰ পৰা আমাৰ সকলোৰে মনবোৰ বহুত বেয়া হৈ থাকে কাৰণ আৰু বহুত মানে এবছৰলৈকে তেওঁলোক নাহে তেওঁলোক এবছৰৰ মূৰত আহে আৰু যোৱা দিনাখন আমাৰ সকলোৰে মনবোৰ বহুত বেয়া লাগি থাকে মা পাপা হাজবেণ্ড দাদা বৌ আনকি অকণমানিজনীও মানে তাইও কিবা এটা বুজি পায় নেকি মানে তাইও মন চন বৰ কিবা কৰি থাকে মানে আনদিনাৰ নিচিনা সেইদিনা নহয় তাইও কিবা মন চন বৰ কিবা কৰি থাকে তাইকো দেখি মোৰ মানে বহুত বেয়া লাগে আৰু ভইচ অভাৰ দি থাকোঁতে মোৰ চাই মানে ইমান বেয়া লাগিল মানে আপোনালোকে হয়তো সেইখিনি বুজি নাপাব পাৰে কিন্তু মোৰ মানে কি ক'ম আৰু মানে হুকে খুন্দা মাৰি ধৰিলে সেইটো কাৰণে অলপ টাইম ৰখি ল'লোঁ আকৌ ভইচ অভাৰ দিব লৈছোঁ এনেও এতিয়া সদায় বাৰু ফোনত ভিডিঅ' কলত কথা পাতি থকা হয়েই কিন্তু মানে ভিডিঅ'টো এডিট কৰি থাকোঁতে মানে ভইচ অভাৰ দি থাকোঁতে সেই দিনটোলৈ মনত পৰি গ'ল আৰু সেইটো কাৰণে মোৰ দুখ লাগি গ'ল আৰু এতিয়াও সদায় কথা পাতি থকা হয় ভিডিঅ' কলত তাইৰ লগত কিন্তু মানে সেইদিনাখন মানে মনত পৰিলে বহুত বেয়া লাগে মানে এই যাবলৈ লোৱা দিনটো মোৰ বহুত বেয়া লাগে মোৰ বুলি নহয় মানে আমাৰ গোটেই ঘৰখনে যোৱাগৈ পিছত যে ঘৰখন ইমান খালী খালী লাগে নহয় বহুত বেয়া লাগে মানে এইখিনি মানে মোৰ জেগাত আপোনালোকে হোৱা হ'লে নিশ্চয় বুজি পালেহেঁতেন চাগে আৰু বহুতে বুজি পায়ো চাগে আৰু মাৰ মুখখনো দেখিছে নহয় এনেকৈ আছে মানে আমাৰ সকলোৰে মনবোৰ বহুত বেয়া মানে বাই বাই এইফালে গাড়ীত গৈ থাকোঁতেও চকু পানী আকৌ এয়াৰপৰ্টত পায়ো মাৰ মোৰ বৌৰ আমাৰ সকলোৰে চকু পানী আৰু খ্যাতিৰো মনটো বহুত বেয়া তাই বুজি পাইছে হয়তো তাই যে যাবলৈ আহিছে বুলি আৰু তাইও সেইকাৰণে মনটো বহুত বেয়া কৰি আছে যেতিয়া কোলাৰ পৰা যায়গৈ তেতিয়া আৰু বেছিয়ে মানে বহুত বেয়া লাগে মানে এৰি থৈ অহাৰ পিছত ঘৰখনলৈ যেতিয়া ঘূৰি আহোঁ বহুত বেয়া লাগে ঘৰখন আৰু এইটো ভিডিঅ' ক্লিপ এতিয়াৰ হয় তেওঁলোক বৰ্তমান গুজৰাটত আছে আৰু এতিয়া আমাৰ খ্যাতি ইমানজনী হ'ল দেখিছেনে কিমান ডাঙৰ হ'ল আৰু এতিয়া তাই স্কুলো যায় আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বুলি